নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। যিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৭১ জন সাংসদৰ মাজত ভগাই দিয়া হ'ল মন্ত্ৰিত্ব। মোদীৰ তৃতীয় মন্ত্ৰীসভাত কাৰ ভাগত কি দায়িত্ব পৰিল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৭১ জন মন্ত্ৰীৰ সৈতে নতুন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ শপত গ্ৰহণ কৰে। ইয়াৰে প্ৰধানমন্ত্ৰী, ৩০ জন কেবিনেট মন্ত্ৰী, ৫ জন স্বতন্ত্ৰ দায়িত্বত ৰাজ্যিক মন্ত্ৰী আৰু ৩৬ জন ৰাজ্যিক মন্ত্ৰী। ইয়াৰ পিছতে আজি সকলোকে ভগাই দিয়া হয় বিভিন্ন দপ্তৰ। কোনে কোনে কি দপ্তৰ লাভ কৰিলে এই মুহূৰ্তত জনাব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ পূৰ্বৰ কাৰ্যকালত ভূবিজ্ঞান মন্ত্ৰী, খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা কিৰেণ ৰিজিজুক প্ৰহ্লাদ যোশীৰ ঠাইত সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ত নিযুক্তি দিয়া হৈছিল। ইফালে যোশীক খাদ্য, গ্ৰাহক পৰিক্ৰমা আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰণালয়ৰ দায়িত্ব দিয়া হৈছে। বন্দৰ জাহাজ আৰু জলপথ বিভাগৰ কেবিনেট মন্ত্ৰী আৰু আয়ুষৰ কেবিনেট মন্ত্ৰী হিচাপে আমাৰ অসমৰ সৰ্বানন্দ সোণোৱালে পূৰ্বৰ দায়িত্বই আকৌ পুনৰবাৰ লাভ কৰিছে। ইফালে অমিত শ্বাহে পুনৰ গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ক লাভ কৰিছে আৰু ৰাজনাথ সিঙে মোদী প্ৰতিৰক্ষা মন্ত্ৰণালয় লাভ কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে অমিত শ্বাহ, সহযোগিতা মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছেও অমিত শ্বাহ। দুটা দপ্তৰ একেলগে লাভ কৰিছে অমিত শ্বাহে। তাৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে ৰাজনাথ সিং। আপোনালোকে মন দি শুনিব, যিহেতু এইখিনি বহুত কামত আহিব যিসকল ছাত্ৰ ছাত্ৰীয়ে চাই আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে এছ জয়শংকৰ। বিত্ত মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে নিৰ্মলা সীতাৰমণ। কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে নিৰ্মলা সীতাৰমণ। নিৰ্মলা সীতাৰমণে দুটাকে দপ্তৰ লাভ কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে নীতিন গাডকাৰী। তাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে JP নাড্ডা। তাৰ লগতে ৰাসায়নিক আৰু সাৰ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে JP নাড্ডা। JP নাড্ডায়ো দুটা দপ্তৰ লাভ কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে মনসুখ মাণ্ডভিয়া। শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে মনসুখ মাণ্ডভিয়া। মনসুখ মাণ্ডভিয়াও দুটা পদ অৰ্থাৎ দুটা দপ্তৰ লাভ কৰিছে। তাৰ লগতে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে চিৰাগ পাছোৱান। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে শিৱৰাজ সিং চৌহান। তাৰ লগতে গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে শিৱৰাজ সিং চৌহান। শিৱৰাজ সিং চৌহানেও দুটাকে দপ্তৰ লাভ কৰিছে। শক্তি মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে মনোহৰ লাল খট্টৰ। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীও হৈছে মনোহৰ লাল খট্টৰ। মনোহৰ লাল খট্টৰেও দুটাকে দপ্তৰ লাভ কৰিছে। তাৰ লগতেই পৰ্যটন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে গজেন্দ্ৰ সিং শেখাৱত। সাংস্কৃতিক মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে গজেন্দ্ৰ সিং শেখাৱত। গজেন্দ্ৰ সিং শেখাৱতেও দুটাকে দপ্তৰ লাভ কৰিছে। তাৰ লগতেই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে অশ্বিনী বৈষ্ণৱ। ৰেল মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে অশ্বিনী বৈষ্ণৱ। ৰেল মন্ত্ৰণালয় লাভ কৰিছে অশ্বিনী বৈষ্ণৱে। তাৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে অশ্বিনী বৈষ্ণৱ। অশ্বিনী বৈষ্ণৱে দুটাকে দপ্তৰ লাভ কৰিছে। তাৰ লগতে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে অশ্বিনী বৈষ্ণৱ। অশ্বিনী বৈষ্ণৱে তিনিটাকে দপ্তৰ লাভ কৰিছে। এটা ডাঙৰ খবৰ, অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে কিঞ্জৰাম্পু ৰামমোহন নাইডু। নাইডুৱে লাভ কৰিছে। কিঞ্জৰাম্পু ৰামমোহন নাইডুৱে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ দপ্তৰ লাভ কৰিছে। তাৰ লগতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। তাৰ লগতে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে অন্নপূৰ্ণা দেৱী। ভাৰতৰ পৰিৱেশ আৰু বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে ভূপেন্দ্ৰ যাদৱ।
জলশক্তি মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে CR পাটিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে কিৰেণ ৰিজিজু। তাৰ লগতে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে কিৰেণ ৰিজিজু। কিৰেণ ৰিজিজুৱে দুটাকে দপ্তৰ একেলগে লাভ কৰিছে। গধুৰ উদ্যোগ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে HD কুমাৰস্বামী। তীখা মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে HD কুমাৰস্বামী। HD কুমাৰস্বামীয়েও দুটাকে দপ্তৰ লাভ কৰিছে। টেলিকমিউনিকেশ্যন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে জ্যোতিৰাদিত্য সিন্ধিয়া। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে জ্যোতিৰাদিত্য সিন্ধিয়া। বস্ত্ৰ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে গিৰিৰাজ সিং। তাৰ লগতেই গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে প্ৰহ্লাদ যোগী। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে প্ৰহ্লাদ যোশী। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে হৰদীপ সিং পুৰী। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে জিতন ৰাম মাঞ্ঝী। পঞ্চায়তী ৰাজ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে লল্লন সিং। মীন পশুপালন আৰু দুগ্ধ উৎপাদনৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে লল্লন সিং। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে পীযূষ গোৱেল। বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল। উল্লেখ্য যে ৰাজ্যসভাৰ টিকেটত মন্ত্ৰিত্ব লাভ কৰা অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাই বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ লগতে টেক্সটাইল দপ্তৰৰ মন্ত্ৰিত্ব লাভ কৰিছে। 2 নম্বৰ খবৰটি হৈছে এটা ভাল খবৰ সকলোৰে বাবে। অহা 20 তাৰিখলৈ এখনি উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে নলবাৰী কমাৰকুছি জিলাত আৰু অনাথ আশ্ৰমৰ সাহায্যাৰ্থে এখনি উপহাৰ কুপনৰ খেল খেলোৱা হৈছে। টোটেল গাড়ী আছে 15খন। অনাথ আশ্ৰমৰ সাহায্যাৰ্থে যিহেতু খেলোৱা হৈছে অনাথ শিশুসকলৰ বাবে, গতিকে আপোনালোকে এই টিকট সংগ্ৰহ কৰিব পাৰে। আপোনালোকে দেখিবলৈ পাৰিছে মহিন্দ্ৰা থাৰ আছে, তাৰ লগতে মাৰুতি বালেনো আছে, মাৰুতি ছুইফ্ট আছে, মাৰুতি ৱেগনাৰ আছে, ইকো ভেন আছে, ইগনিছ আছে, ট্ৰেক্টৰ আছে, এখন ট্ৰেভেলাৰ আছে, লগতে প্ৰথম পুৰস্কাৰ হৈছে এখন টাটা আল্ট্ৰা বাছ। আপোনালোকে গাড়ীসমূহ লাইন কৰি থৈছে দেখিবলৈ পাৰিছে। আৰু এখন আছে আপোনালোকৰ বলেৰো পিকআপ। এইকেইখন গাড়ী মাত্ৰ 100 টকাতে আপোনাৰ কপালত থাকিব পাৰে। যদি আপোনালোকে টিকট সংগ্ৰহ কৰোঁ বুলি ভাবিছে তেনেহ'লে টিকটো সংগ্ৰহ কৰিবলৈ পাৰিব। আৰু আপোনালোকে দেখিবলৈ পাৰিছে আনন্দ অনাথ শিশু গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে। যিহেতু এই 100 টকাটো আপোনালোকৰ ৱেষ্ট নাযায়, অনাথ শিশু সাহায্যাৰ্থে যাব। যদি টিকট কিবা কাৰণত নালাগে, যদি ভাগ্যতটো লাগিলে আপোনালোকে ইয়াৰ পৰা যিকোনো এখন গাড়ী পাবই। যদি নালাগে তেনেহ'লে অনাথ আশ্ৰমৰ সাহায্যাৰ্থে খেলখন খেলোৱা হৈছে। গতিকে যিসকলে টিকট এতিয়ালৈকে সংগ্ৰহ কৰা নাই সেইসকলে সংগ্ৰহ কৰিবলৈ পাৰিব। স্ক্ৰীনত যোনটো ফোন নম্বৰ দিয়া হৈছে এই ফোন নম্বৰত আপোনালোকে প্ৰথম ছেভ কৰিব লাগিব। ফোন নকৰিব, বহুতে ফোন নম্বৰত ফোন কৰে, ফোন নকৰিব। হোৱাটছআপত আপোনালোকে মেছেজ দিব, আপোনালোকৰ নাম আৰু জিলাখনৰ নামটো হোৱাটছআপতে লিখি দিব। হোৱাটছআপৰ প্ৰফাইল পিকচাৰতে এখন স্কেনাৰ লগাই থৈছোঁ, তাতে পে'মেণ্টটো কৰি স্ক্ৰীনশ্বট দিয়াৰ লগে লগে আমি টিকট লগালগ আপোনালোকক দি দিম। গতিকে এখন সপোনৰ গাড়ী মহিন্দ্ৰা থাৰ, এখন গাড়ী 100 টকাত আপোনাৰ ভাগ্যত থাকিব পাৰে। বালেনো আছে, লগতে এখন ট্ৰেভেলাৰ আছে, ট্ৰেভেলাৰখন ছাইডত থোৱাই দিয়া হৈছে। লগতে এখন আল্ট্ৰা বাছ আছে, দেখিছে আপুনি আল্ট্ৰা বাছ এখন আছে, এখন আল্ট্ৰা বাছ, লগতে বলেৰো পিকআপ, ট্ৰেক্টৰ, এনেধৰণৰ নামী দামী টোটেল 15খন গাড়ী আছে। গতিকে এতিয়া আপুনি টিকট সংগ্ৰহ কৰক। স্ক্ৰীনত দিয়া ফোন নম্বৰটোত এতিয়া আপোনালোকে হোৱাটছআপত মেছেজ দিয়ক আৰু প্ৰফাইল পিকচাৰত থকা স্কেনাৰত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিয়ক। টিকট আপোনালোকে লগালগ সংগ্ৰহ কৰিবলৈ পাৰিব। যিহেতু হাতত খুবেই কম দিন আছে, গতিকে অতি সোনকালে টিকট সংগ্ৰহ কৰক। 20 তাৰিখে খেলখন হ'বলৈ গৈ আছে আৰু আপোনালোকে ৰিজাল্টৰ লাইভ চাবলৈ পাৰিব ফেচবুক লাইভৰ যোগেদি। 2 নম্বৰ খবৰটি হৈছে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা, এজন আহত হৈছে। পুনৰ অগ্নিগৰ্ভা হ'ব ধৰিছে 7 ভনীৰ অন্যতম ৰাজ্য মণিপুৰ। ৰাজ্যখনত গোষ্ঠী সংঘৰ্ষই প্ৰায় এবছৰ অতিক্ৰম কৰাৰ পিছতে পুনৰ এই জুইৰ চিটিকণি বিয়পিব ধৰিছে ৰাজ্যখনৰ 9 অঞ্চললৈ। বিগত 3 দিন ধৰি জিৰিবাম জিলাত গোষ্ঠী সংঘৰ্ষই গা কৰি উঠাৰ সময়তে সোমবাৰে সংঘটিত হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি কৰা গুলীচালনাৰ ঘটনা।
কোনো সন্দেহযুক্ত উগ্ৰপন্থীয়ে সোমবাৰে কামপুকপি জিলাত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক উদ্দেশ্যি গুলীচালনা কৰে। এই ঘটনাত এজন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। এই কনভয়টো জিৰিবাম জিলালৈ গৈ থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগে